বিটিসির চিফ মাননীয় হাগ্রামা মহিলারী স্যারে আমার এনডিএ প্রার্থী থানেশ্বৰ বসুমতাৰী ছাৰৰ হৈ পেলাই আজি আমাৰ এই নিমুৱা ফিল্ডত আহি পেলাই উপস্থিত হৈছিলে। ইয়াতে আজি 40,000ৰো অধিক মানুহৰ সমাগম, সকলো জাতি জনগোষ্ঠীৰ মানুহ, ভাষা ভাষী, ধৰ্মাৱলম্বী মানুহ আহি পেলাই ইয়াতে উপস্থিত হৈছে। আমাৰ এনডিএৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰী ছাৰক নাঙলৰ চিহ্নত ভোট দিবৰ কাৰণে সকলো মানুহ ওলাই আহিছে। নাঙলৰ চিহ্নত ভোট দি পেলাই বিপুল ভোটত জয়ী কৰাই হাগ্ৰামা মহিলাৰী ছাৰৰ হাত মজবুত কৰাৰ কাৰণে ইয়াতে উপস্থিত হৈছে আৰু বিপুল ভোটেৰে আমাৰ কেণ্ডিডেট আমাৰ থানেশ্বৰ বসুমতাৰী ছাৰ জয়ী হৈ পেলাই তেওঁ বিধানসভাৰ মজিয়ালৈ যোৱাটো খাটাং হৈ গৈছে। কি প্ৰভাৱ পৰিব মই বুজিয়ে নাপাওঁ। মানাক সমষ্টিত তেওঁৰ কি আছে? না এটা ডিষ্ট্ৰিক্ট কমিটি আছে, না ব্লক কমিটি আছে, না তেওঁলোকৰ কোনো বুথ কমিটি আছে, না সংগঠন আছে, তেওঁলোকৰ না বিটিচিত কোনো প্ৰভাৱ আছে, না বিটিচিৰ সেই কোকৰাঝাৰত এজন MCLA আছে। কি প্ৰভাৱ পৰিব? বিটিচিৰ ৰাইজে, বিটিচিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ, মই বেগম আখতাৰা আহমেদ আৰু আমাৰ মানাক বিধানসভা সমষ্টি হিচাপে দিগন্ত গয়াৰী আমাৰ কাৰণে আমি কাম কৰাৰ কাৰণে আগবাঢ়ি আহিছোঁ। আমাৰ কাম কৰাটোৱে ৰাইজে বিচাৰে। বিটিচিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতি মানুহৰ আস্থা আৰু বিশ্বাস আছে। অখিল গগৈ ইয়াতে কি উন্নয়ন সাধন কৰিব? কি মানাকত তেওঁৰ কি অৱদান আছে? তেওঁৰ বিটিচিত কি অৱদান আছে? তেওঁৰ কি চমক আছে? কি চমক দিব পাৰিছে? কোনজন ৰাইজক কেতিয়া আহি পেলাই কি কাম কৰি দিব পাৰিছে? এছাৰ লৈ যেতিয়া মানুহৰ মাজত এটা ত্ৰাসৰ সৃষ্টি হৈছিল, মইতো কোনোদিন দেখা নাপালোঁ অখিল গগৈ আহিছে। অকল এছাৰ নহয়, যেতিয়াই যিটো জাতিৰ ওপৰত বা জাতিৰ সন্মুখত, জাতিৰ মাজত যেতিয়া এটা বিপদ আপদ কিবা এটা বিসংগতিয়ে দেখা দিব, আমি থাকিম, আমাক পাব। মই আছোঁ, দিগন্ত গয়াৰী আছে, বিটিচিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ আছে। মাটিৰ পাট্টা একেবাৰে ওপৰাই পেলাইছে আগতেই, আৰু এইবুলি তাতকৈ আৰু বেছি বেয়াকৈ ওপৰাই পেলাব। মাটিৰ পাট্টা প্ৰদান আমি কৰিম, অখিল গগৈয়ে কৰিব নোৱাৰে, কেনেকৈ পাৰিব? বিটিচিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে আমাৰ এনডিএ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰী ছাৰৰ হৈ পেলাই আজি আমাৰ এই নিমুৱা ফিল্ডত আহি পেলাই উপস্থিত হৈছিলে। ইয়াতে আজি 40,000ৰো অধিক মানুহৰ সমাগম, সকলো জাতি জনগোষ্ঠীৰ মানুহ, ভাষা ভাষী, ধৰ্মাৱলম্বী মানুহ আহি পেলাই ইয়াতে উপস্থিত হৈছে। আমাৰ এনডিএৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰী ছাৰক নাঙলৰ চিহ্নত ভোট দিবৰ কাৰণে সকলো মানুহ ওলাই আহিছে। নাঙলৰ চিহ্নত ভোট দি পেলাই বিপুল ভোটত জয়ী কৰাই হাগ্ৰামা মহিলাৰী ছাৰৰ হাত মজবুত কৰাৰ কাৰণে ইয়াতে উপস্থিত হৈছে আৰু বিপুল ভোটেৰে আমাৰ কেণ্ডিডেট আমাৰ থানেশ্বৰ বসুমতাৰী ছাৰ জয়ী হৈ পেলাই তেওঁ বিধানসভাৰ মজিয়ালৈ যোৱাটো খাটাং হৈ গৈছে। কি প্ৰভাৱ পৰিব মই বুজিয়ে নাপাওঁ। মানাক সমষ্টিত তেওঁৰ কি আছে? না এটা ডিষ্ট্ৰিক্ট কমিটি আছে, না ব্লক কমিটি আছে, না তেওঁলোকৰ কোনো বুথ কমিটি আছে, না সংগঠন আছে, তেওঁলোকৰ না বিটিচিত কোনো প্ৰভাৱ আছে, না বিটিচিৰ সেই কোকৰাঝাৰত এজন MCLA আছে। কি প্ৰভাৱ পৰিব? বিটিচিৰ ৰাইজে, বিটিচিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ, মই বেগম আখতাৰা আহমেদ আৰু আমাৰ মানাক বিধানসভা সমষ্টি হিচাপে দিগন্ত গয়াৰী আমাৰ কাৰণে আমি কাম কৰাৰ কাৰণে আগবাঢ়ি আহিছোঁ। আমাৰ কাম কৰাটোৱে ৰাইজে বিচাৰে। বিটিচিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতি মানুহৰ আস্থা আৰু বিশ্বাস আছে। অখিল গগৈ ইয়াতে কি উন্নয়ন সাধন কৰিব? কি মানাকত তেওঁৰ কি অৱদান আছে? তেওঁৰ বিটিচিত কি অৱদান আছে? তেওঁৰ কি চমক আছে? কি চমক দিব পাৰিছে? কোনজন ৰাইজক কেতিয়া আহি পেলাই কি কাম কৰি দিব পাৰিছে? এছাৰ লৈ যেতিয়া মানুহৰ মাজত এটা ত্ৰাসৰ সৃষ্টি হৈছিল, মইতো কোনোদিন দেখা নাপালোঁ অখিল গগৈ আহিছে। অকল এছাৰ নহয়, যেতিয়াই যিটো জাতিৰ ওপৰত বা জাতিৰ সন্মুখত, জাতিৰ মাজত যেতিয়া এটা বিপদ আপদ কিবা এটা বিসংগতিয়ে দেখা দিব, আমি থাকিম, আমাক পাব। মই আছোঁ, দিগন্ত গয়াৰী আছে, বিটিচিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ আছে। মাটিৰ পাট্টা একেবাৰে ওপৰাই পেলাইছে আগতেই, আৰু এইবুলি তাতকৈ আৰু বেছি বেয়াকৈ ওপৰাই পেলাব। মাটিৰ পাট্টা প্ৰদান আমি কৰিম, অখিল গগৈয়ে কৰিব নোৱাৰে, কেনেকৈ পাৰিব?